মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত নিৰ্বাচনী জনসভাত গৈ কিছুমান মিছা কথা কৈছে। আমি তাক গৰিহণা দিছোঁ। তেখেতে কৈছে যে অসমৰ মুছলমান 35%, তাৰ ভিতৰত 30% বাংলাদেশী মুছলমান। গতিকে বাংলাদেশী মুছলমানক বিৰুদ্ধে তেওঁ কিছুমান আপত্তিজনক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি নাজানে তেনেহ'লে মই তেখেতক কৈ আছোঁ, তেখেতৰ জ্ঞাতাৰ্থে জনাই আছোঁ যে অসমত 35% যে মুছলমান, তাৰ ভিতৰত 30% বাংলাদেশী মুছলমান নহয়। এই লোকসকলৰ নাগৰিকত্বৰ প্ৰমাণ বাৰে বাৰে লৈ আছে। 1983 চনৰ পৰা 85 চনৰ ভিতৰত 52 লাখ মানুহক হিয়াৰিং কৰা হৈছিল। তাৰপিছত বহুত মানুহক ডি ভোটাৰ সজোৱা হ'ল। সেই ডি ভোটাৰবিলাকো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁলোক প্ৰমাণ হ'ল যে তাত অধিকাংশ মানুহ ভাৰতীয় নাগৰিক। এই লোকসকলে আকৌ এন আৰ চিৰ কাৰণে আবেদন কৰিলে তেওঁলোকে লিগেচি আৰু লিংকেজ ডকুমেণ্টৰ জৰিয়তে তেওঁলোক ভাৰতীয় বুলি প্ৰমাণ হ'ল। এই লোকসকল আজিও ভোটাৰ তালিকা প্ৰস্তুত কৰোঁতেও তেওঁলোকৰ বাৰে বাৰে নাগৰিকত্ব চাই পেলাই প্ৰস্তুত কৰা হয়। যেতিয়া আধাৰ কাৰ্ড বনায় তাতো তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ লোৱা হয়। তাক ড্ৰাইভিং লাইচেঞ্চ বনাবলৈ তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ লোৱা হয়। পান কাৰ্ড বনাবলৈ, বেংক একাউণ্ট খুলিবলৈ এই মানুহবিলাকে একোজন মানুহ 20 বাৰ, 30 বাৰ, 50 বাৰলৈকে তেওঁলোকে নাগৰিকত্বৰ প্ৰমাণ দিছে আৰু তেওঁলোক ভাৰতীয় প্ৰমাণ হৈছে। আজি এন আৰ চিৰ পৰা 19 লাখ মানুহৰ নাম এতিয়াও এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই। কিন্তু তাত অধিকাংশ লোক যিসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোক অধিকাংশ কিন্তু মুছলমান নহয়। গতিকে এন আৰ চিৰ পৰা বাদ পৰা 19 লাখ মানুহৰ ভিতৰত 5-6 লাখ মুছলমান আছে আৰু তেওঁলোকৰো ভাই ককাই নহ'লে পিতৃ মাতৃ তেওঁলোক আকৌ এন আৰ চিত নাম অন্তৰ্ভুক্ত হৈছে। গতিকে তেওঁলোকৰ অধিকাংশ কিন্তু আমাৰ অসমৰ বা ভাৰতীয় নাগৰিক। আৰু মুখ্যমন্ত্ৰীক আৰু এটা কথা কৈ যাব বিচাৰিছোঁ যে এই মিছা কথাটো বহুত দিন আগৰ পৰাই কৈ থকা হৈছে যে অসমত মানে লাখে লাখে বাংলাদেশী আহি আছে, অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰিছে। এইবিলাক সম্পূৰ্ণ মিছা কথা। অসমত বৰ্তমান যিমান মুছলমান আছে তাৰ 99% তেওঁলোক 51ৰ আগত, স্বাধীনতাৰ আগৰ পৰা অসমত আছে। মুখ্যমন্ত্ৰীয়ে কিছুদিন আগত যে কৈছিল 51ৰ এন আৰ চিত যিসকলৰ নাম আছে তেওঁলোক খিলঞ্জীয়া মুছলমান, সেই অনুসৰি বৰ্তমান অসমত থকা 99% মুছলমান খিলঞ্জীয়া মুছলমান মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি। গতিকে তেওঁ ইয়াত এটা কথা ক'ব আৰু পশ্চিমবংগত গৈ বেলেগ কথা ক'ব। এনেকৈ অসমৰ মুছলমানক মিছাকৈ অপবাদ নিদিবলৈ আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ। আৰু অসমৰ মুছলমানৰ বিৰুদ্ধে এনেকুৱা মিথ্যাচাৰিতা আগতেও আমি দেখিছোঁ। হাৰিয়ানা বা কেতিয়াবা উত্তৰ প্ৰদেশ বা দিল্লী, বিহাৰ বা বৰ্তমান পশ্চিমবংগত নিৰ্বাচনী সভাত গৈ অসমৰ মুছলমানৰ বিৰুদ্ধে মিছা কথা কোৱা আপুনি বাদ দিয়ক। কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ নাগৰিকৰ বিৰুদ্ধে অন্য ৰাজ্যত গৈ মিছা কথা নহয়। ভাৰতত একমাত্ৰ মুখ্যমন্ত্ৰী হ'ল আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে নিজৰ ৰাজ্যৰ নাগৰিকৰ বিৰুদ্ধে গৈ পেলাই অন্য ৰাজ্যত গৈ মিছা কথা কয় আৰু অসমৰ মুছলমানক তেওঁ বদনামী কৰিবলৈ গৈ অসমক বদনাম কৰে। গতিকে আপুনি নিজৰ আত্মসন্মান বা নিজৰ পদমৰ্যাদাৰ ফালে চাই অন্তত এনেকুৱা মিথ্যাচাৰিতা পৰিহাৰ কৰক। আমি আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।